हेलो फैनकल मैं पंची यूट्यूब चैनल सकलोके स्वागत जानाइछो। जदि भिडिओ चाइ ভাল লাগিছে लाइक सबस्क्राइब কৰি যাব লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। আজি মই শিশুৰ বিষয়ে কিছু কথা কম। যদি ভাল লাগে আপোনালোকে মৰম দি যাব লগতে আশীৰ্বাদ কৰিব। আপোনালোকৰ শিশুটো বহুত খং অস্থিৰ কাৰো কথা নুশুনে অত্যাধিক খঙত থাকে তেনেকুৱা হয় নেকি? যদি হয় আপোনালোকে কি কৰে? শিশুটোৰ যদি খং উঠে এক নম্বৰ কথা আপুনি কাৰো লগত শিশুক তুলনা নকৰিব। দুই নম্বৰ কথা তেওঁ যদি পঢ়িব নোখোজে আপুনি কোনো ল'ৰা ছোৱালীৰ লগত পঢ়া শুনাত কম্প্ৰমাইজ নকৰিব। তিন নম্বৰ কথা আপুনি শিশুটোক কেতিয়াও গালি নিদিব। তুমি কিয় নোৱাৰা ই যে পাৰে এই কথাবিলাক আপুনি কেতিয়াও শিশুটোক মনত ভৰাই নিদিব। শিশুৰ খং উঠিলে আপুনি কেতিয়াও শিশুটোক গালি নিদিব। কিয় জানেনে? কিছুমান শিশুৰ গাতে দুখ নাথাকে, কিছুমান আমাৰ মাসকলৰ গাতো ভুল থাকে। সেইবাবে শিশুটিক আপুনি কেতিয়াও গালি দিবলৈ নাযাব। যদি শিশুটোৱে ভুল কৰে আপুনি শিশুটোক বুজাই ক'ব যে এইটো নকৰিবা, এইটো কৰিলে তোমাৰ ভুল হৈছে, এইটো তুমি কেতিয়াও নকৰিবা। সেই কথাষাৰ যদি আপুনি মৰমে বুজাই দিয়ে তেতিয়া শিশুটোৱে আপোনাৰ কথাবিলাক শুনিবলৈ বাধ্য হ'ব। আৰু যদি আপুনি তাকে নকৈ শিশুটোক মাৰধৰ কৰিবলৈ যায় খং কৰিলে তেতিয়া শিশুটো অত্যাধিক খঙাল হ'ব, অত্যাধিক মদগৰ্মী হ'ব, কাৰো কথা নুশুনিব। তেতিয়া হয়তো আপোনাৰ তাক কণ্ট্ৰল কৰিবলৈ বেয়া হ'ব, কাৰণ ডাঙৰ হ'লে সি কাৰো কথাই নুশুনিব, অত্যাধিক বেয়া হৈ যাব, সংস্কাৰ নাপাব আপোনালোকৰ পৰা। তেতিয়া শিশুটিয়ে কাৰো কথা নুশুনি সংস্কাৰ নাপায় বেয়া হৈ যাব। আৰু দুই নম্বৰ কথা হৈছে শিশুটোক সদায় সময় দিয়ক। যিখিনি টাইম আপুনি সময় পায় সেইখিনি টাইমত শিশুৱে ভাল পোৱা বেয়া লগা এই সকলোবিলাক আপোনালোকে শিশুৰ লগত কথা পাতক, আলোচনা কৰক। সি কি খাই ভাল পায়, কি খাই বেয়া পায় সেই কথাখিনি আপোনালোকে সদায় যোগেদি আলোচনা কৰক, কথা পাতক, মৰম কৰক। চাব শিশুটি মৰম খং আবেগ সকলো আঁতৰি যাব। কাৰণ মাকে যেতিয়া শিশুটোক মৰম দিয়ে তেতিয়া শিশুটোৱে সাহস পায়, উৎসাহ পায় আৰু মৰমত প্ৰতিটো কাম কৰিবলৈ ভাল হৈ যায়। কাৰণ মৰমেই সকলো সম্ভৱ বুলি ভাবোঁ। কিয়নো জানেনে? মৰম অবিহনে কেতিয়াও একো কাম কোনেও সম্ভৱ কৰিব নোৱাৰে। সেইবাবে সদায় আপুনি শিশুটিক মৰম কৰিবলৈ লওক। পঢ়া শুনাৰ ক্ষেত্ৰত কি নোৱাৰিছে সেইখিনি আপুনি চাবলৈ যত্ন কৰক। লগতে সি যি পঢ়ে আপুনিও তাৰ দৰে তেনেকৈ সৰু ল'ৰা ছোৱালীৰ দৰে পঢ়িবলৈ অভ্যাস কৰক। তেতিয়া জানিব শিশুটি আপোনাৰ কথা শুনিছে আৰু সি ভাল হ'বলৈ অভ্যাস কৰিছে। সেইবাবে শিশুক কাৰো লগতে আপুনি তুলনা নকৰিব। আৰু আনৰ আগত যি বেয়া কাম কৰে সেই তাৰ বেয়া গুণখিনি, দুষ্টামিখিনি, খংখিনি যাতে আপুনি কাৰো আগতে প্ৰকাশ নকৰে। প্ৰকাশ কৰিলে হয়তো সি বেয়া হ'বলৈ দিনে দিনে আৰম্ভ কৰিব। আপুনি তাক ভালখিনিহে শিকাব, বেয়াখিনি কেতিয়াও নিশিকাব। যদি বেয়াখিনি কৰি গৈ থাকে সি হয়তো বেয়া হৈ গৈ থাকিব। সেইবাবে কাৰো লগতে তুলনা নকৰিব যে কোনোবাই পঢ়া শুনাত চোকা হ'ল, কোনোবাই নম্বৰ সৰহ পালে, তুমিও কিয় নাপালা। এই কথাষাৰ কেতিয়াও যাতে আপুনি শিশুটিৰ মনত সোমোৱাই নিদিয়ে। তেতিয়া চাব আপোনাৰ শিশুটিয়ে নিজে নিজে শিকিবলৈ আৰম্ভ কৰিছে, নিজে নিজে আপোনাৰ কিছুমান কথা। সদায় আপুনি ছোৱালীজনীক ল'ৰাটোক সময় দিয়ক, তেতিয়াহে। কাৰণ এজনী মাক অবিহনে ল'ৰা ছোৱালী আধৰুৱা। সদায় ল'ৰা ছোৱালীক মাকে সময় দিব লাগে, কথা পাতিব লাগে, কি ভাল পায় কি বেয়া পায় সেইখিনি যদি আপোনালোকে সদায় চালি জাৰি চায় তেতিয়াহ'লে শিশুটোৰ বেয়া অভ্যাসৰ পৰা নিজে নিজে ভাল হ'বলৈ অভ্যাসটো গঢ় লৈ